চিচিবৰ গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বোকাজান দিছমুৰ গাঁৱত এখন অৰ্ধনিৰ্মিত অৱস্থাত এখন জলজীৱন মিছনৰ যি দৃশ্য সেই দৃশ্য আপোনালোকক আমি দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ যিহেতু আজিও বঞ্চিত সেই দিছমুৰ বোকাজান গাঁৱৰ কেইবাটাও পৰিয়াল যিহেতু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি সপোন হৰ ঘৰ জল কিন্তু সেই হৰ ঘৰ জল আজি ধোঁৱা চাঙত পৰিণত হৈছে এখন সম্পূৰ্ণ অৰ্ধনিৰ্মিত অৱস্থাত এই জলজীৱন মিছন আজি এই জলজীৱন মিছনৰ পৰা বঞ্চিত হৈ আছে কেইবাটাও পৰিয়াল যেহেতু এই আজি যিজন ঠিকাদাৰ আছিল ঠিকাদাৰৰ যি গাফিলতিত এই আজি অৰ্ধনিৰ্মিত অৱস্থাত থকাৰ কাৰণে দিছমুৰ বোকাজান গাঁৱৰ পৰিয়ালসকল আজি বঞ্চিত হৈছে বিশুদ্ধ খোৱা পানীৰ পৰা যেহেতু এই দৃশ্য মই পোনে পোনে মোৰ সতীৰ্থক দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যেহেতু ক'ব লাগিব যে এখন অৰ্ধনিৰ্মিত অৱস্থাত আজি থকাৰ কাৰণে এটা বুট বাংলালৈ পৰিণত হৈছে এই জলজীৱন মিছন আৰু এটা জলজীৱন মিছনৰ পৰা বঞ্চিত হৈছে ইয়াত কেইবাটাও পৰিয়াল জলজীৱন মিছনৰ যি ইয়াত নিৰ্মাণ কৰা হৈছিল এটা অৰ্ধনিৰ্মিত অৱস্থাত আছে কেতিয়া বনাইছিল নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু কিয় এনেধৰণৰ অৱস্থাত আছে আপুনি কি ক'ব এই ক্ষেত্ৰত এই জলজীৱন মিছনখন আজিৰ পৰা 4 বছৰ আগতেই নিৰ্মাণ কৰিছিল আৰু ৰাইজে বহুতেই আশা কৰিছিল যে এতিয়াৰ পৰা অন্তত আমাৰ গাঁওখনেও বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব চৰকাৰে আৰু আমি ভোগ কৰিব পাৰিম কিন্তু কথা হ'ল বিপৰীত এতিয়া 4 বছৰৰ আগত নিৰ্মীয়মান হৈ থকা এই জলজীৱন মিছনখন আজি খুপতি চৰকাৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে ইয়াত কাৰ দোষ কি হয় ক'ত কি হৈ মেলি ইয়াত যে অৰ্ধনিৰ্মিত অৱস্থাত আজি ৰ'ল এই কথাটো আমি স্পষ্টকৈ নেজানিম আমি জানো যে ইয়াৰ স্থানীয় বিধায়ক আমাৰ পেগুদেৱ ভুৱন পেগু ছাৰে যাতে দৃষ্টিগোচৰ হৈ আমাৰ এই অঞ্চলবাসীক 120টা পৰিয়ালক যাতে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব বুলি আশা ৰাখিলোঁ যিহেতু আমাৰ ইয়াত বহুত ৰাইজে আশাবাদী যাতে বিশুদ্ধ খোৱা পানী এই আঁচনিৰ জৰিয়তে পাম এই আশা আজি সপোন হৈয়ে ৰ'ল ঠিকাদাৰজন ক'ত আছিলে ঠিকাদাৰজন এনেই জনাততো ডিব্ৰুগড় বুলি কোৱা হয় কিন্তু নামটো আমি স্পষ্টকৈ নেজানিম দ্বিতীয়গৰাকী ইয়াত ঠিকাদাৰৰ ৰূপত এজন শ্বাহ নামৰ এজন ব্যক্তিয়ে ইয়াত আলপৈচান ধৰি কামবোৰ কৰিছিল গতিকে ঠিকাদাৰ কোন তাকো ভালকৈ নেজানো এতিয়া শেষত বিধায়ক বা হয় বিভাগীয় কৰ্তৃপক্ষক কি জনাব শেষত বিধায়কক বা চৰকাৰক যাতে এই অৰ্ধনিৰ্মিত জল জীৱন মিছনখন যাতে অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতে ৰাইজে সুবিধা হোৱাকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব বুলি আমি আশাবাদী ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে যে আজিৰ পৰা 4টা বছৰ পূৰ্বে এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল কিন্তু আজি অৰ্ধনিৰ্মিত অৱস্থাত আছে ঠিকাদাৰ কোন তেওঁক সম্পূৰ্ণ নাজানে যদিও যি নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল কিন্তু অৰ্ধনিৰ্মিত অৱস্থাত আজি এই জল জীৱন মিছন আজি আদৰোৱা হৈ গ'ল কিন্তু আজি বঞ্চিত 120টা পৰিয়াল এখন গাঁৱৰ যিসকল পৰিয়াল দৰিদ্ৰ পৰিয়াল বা যিসকল এই ৰাইজ তেওঁলোকে এই বিশুদ্ধ খোৱা পানীৰ পৰা তেওঁলোকে অনাগত দিনত খাব পাৰিবনে এয়া প্ৰশ্ন উঠিছে যিহেতু তেওঁলোকৰ এটাই অনুৰোধ স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে এই অৰ্ধনিৰ্মিত হৈ থকা যি জলজীৱন মিছন অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে আহ্বান কৰা দেখা গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ